আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আজি মই তিনিটা ডাঙৰ বিপদৰ পৰা মুক্তি পোৱা দোৱা লৈ আনিছোঁ। দোৱাটি হ'ল সুবহানাল্লাহিল আজিমে ওয়া বিহামদিহি ওয়া লা হাওলা ওয়া লা কুৱাতা ইল্লা বিল্লাহি। এই দোৱাটিৰ অৰ্থ হৈছে মহিমাময় আল্লাহ অতি পবিত্ৰ আৰু সকলো প্ৰশংসা তেওঁৰেই। আল্লাহৰ সহায় অবিহনে কোনো শক্তি নাই আৰু কোনো ক্ষমতা নাই। এই দোৱাটি ফজৰ আৰু মগৰিবৰ নামাজৰ পিছত 3বাৰকৈ প্ৰত্যেক দিনে মাতিলে তিনিটা ডাঙৰ বেমাৰৰ পৰা মুক্তি পাব পাৰি। বেমাৰকেইটা হৈছে 1 নম্বৰ অন্ধ হ'ব নোৱাৰে, 2 নম্বৰ হৈছে কুষ্ঠ ৰোগ হ'ব নোৱাৰে আৰু 3 নম্বৰ হৈছে পেৰালাইচিছগ্ৰস্ত হ'ব নোৱাৰে। এই দোৱাটিৰ ফজিলত বহুত বেছি, সেইটো কাৰণে এই দোৱাটি আমি দৈনিক 3বাৰকৈ মাতিব লাগে। আমিন।